হেল্ল' গাইজ, এয়া হৈছে আজি ডিনাৰৰ ফাইনেল লুক। পনীৰ মটৰ নিৰামিষ আৰু ভেজ খোৱাবোৰে এইটো ষ্টাইলত বনাই খাব, গেৰেণ্টি দি কৈছোঁ, খাই ভাল পাব। তো এনেদৰে মই মটৰ এটা বাউলত ৰেডি কৰি লৈছোঁ আৰু আলু মই এটাই লৈছোঁ। এনেদৰে মিহিকৈ শ্লাইচ কৰি কাটি লৈছোঁ। ধনিয়া ৰাখিছোঁ, আজিৰ ৰেচিপিটিৰ এণ্ডত মই দিম। আৰু শুকান জলকীয়া দুটা লৈ লৈছোঁ। আৰু যিহেতু মই বিলাহী ইউজ কৰিম, তো এটা বিলাহী এনেদৰে কাটি লৈছোঁ। আৰু ইয়াতে যিহেতু আজি মই পনীৰ বনাম, তো পনীৰ মছলাটো লাগিবই। এভৰিডে 10 টকীয়া পনীৰ মছলা কিনি লৈছোঁ, আপোনালোকে দোকানত এভেইলেবল পাই যাব। আৰু হাফ বাউল মই দৈ লৈছোঁ। তো আজিৰ এই ৰেচিপিটিত মই এইখিনি ইনগ্ৰিডিয়েণ্টছ ইউজ কৰিম। পনীৰ বনাম, তো পনীৰটো লাগিবই। আৰু পনীৰ মই এনেদৰে 100 গ্ৰাম লৈ লৈছোঁ আৰু এইটো শ্বেপত মই কাটি লৈছোঁ। আৰু ইয়াতে লাষ্ট এটা বস্তু ইউজ কৰিছোঁ, সেইটো হ'ল আলুপলৰ ঘি। এয়া আপুনি স্কিপ কৰিব পাৰিব, কথা নাই, কিন্তু টেষ্টৰ কাৰণে মই আজি ঘিটো ইউজ কৰিম। তো এয়া হৈছে আজিৰ ৰেচিপিটিৰ কমপ্লিট মোৰ বস্তু। তো এইখিনিৰে মই আজি পনীৰ মটৰ ৰেচিপিটি বনাম। তো এয়া মই কেৰাহীত তেল দি লৈছোঁ আৰু কেৰাহীটো তেলখিনি গৰম হৈছে। তো ইয়াতে মই এতিয়া হালধি দি দিছোঁ, যিহেতু মই এতিয়া পনীৰখিনি ফ্ৰাই কৰিম, শ্বেলো ফ্ৰাই কৰিম। তো ইয়াতে মই পনীৰখিনি এতিয়া দি দিছোঁ আৰু এই পনীৰটোত মই অকণমান নিমখো দি দিম আৰু ৰঙচুৱা হোৱালৈকে মই পনীৰখিনি কমপ্লিট ফ্ৰাই কৰিম। যিহেতু আজি মঙ্গলবাৰ, মই মাছ, মাংস, পিঁয়াজ, নহৰু একো নাখাওঁ। তো তাৰ কাৰণে মই অকল আদা ইউজ কৰি আৰু এই মটৰ পনীৰটি বনাব গৈ আছোঁ। তো যিসকলে আপোনালোকেও মঙ্গলবাৰ মানে সোমবাৰ মানে এনেদৰে বনাই খাব। এতিয়া মই এই তেলতে যিহেতু বনাম, শুকান জলকীয়া মই দি দিছোঁ, অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে বিলাহী দি দিছোঁ। তো বিলাহীখিনি এনেদৰে গলি গৈছে, মই অলপ অলপকৈ ভাঙিও দিছোঁ আৰু আপোনালোকক মই দেখাইছোঁ। এয়া হৈছে মটৰ, হাফ বইল কৰি লৈছিলোঁ। ইয়াতে মই আলু এটা যি কাটি থৈছিলোঁ সেয়াও একেলগে বইল দিছোঁ। তো এনেদৰে মই অলপ অলপকৈ ভাজি ল'ম। প্ৰথমে মই মটৰে সৈতে ভাজি লৈছোঁ, তাৰপিছত মই বইল কৰি থোৱা আলুখিনিও দি দিম। তো এয়া হৈছে আদা, আজি এয়াই হ'ল মোৰ ডাঙৰ মছলা। তো এতিয়া মই এইখিনি গিলাচত খুন্দি ল'ম। তো তাৰ আগতে মই কাটি থোৱা যিটো আলু মই বইল দিছিলোঁ, এয়া বইল আলুটো মই এতিয়া দি দিলোঁ। আৰু পনীৰ মছলাটো মই এতিয়া ইয়াতে একেলগে দি দিছোঁ। মছলাৰ সৈতে আপুনি যদি মটৰখিনি ভালকৈ ভাজি লয়, তেতিয়াহ'লে মটৰৰ যিটো এটা টেষ্ট থাকে, সেইটো টেষ্টটো মানে নোহোৱা হৈ যায়। যিটো এটা কেঁচা গোন্ধ এটা থাকে মটৰৰ, সেইটো নোহোৱা হৈ যায়। তো এতিয়া মই দি দিলোঁ আপোনাৰ আদা, খুন্দি থোৱা আদাখিনি দি দিলোঁ। আলুখিনি মই দুই এটা এনেদৰে ভাঙি দিছোঁ।
তো গ্ৰেভিখিনি এতিয়া ভালদৰে হ'বলৈ মই দৈখিনিও এড কৰি দিম। তো চব্জিখিনি উতল আহিছে আৰু এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ। একদম ঠাণ্ডা গাইজ, মোৰ মাতটো অলপমান বহিছে, তাৰ কাৰণে ভইচটোত অলপমান প্ৰব্লেম আহিব পাৰে। আৰু যিহেতু নতুনকৈ মই ভিডিঅ'বোৰ দিয়া আৰম্ভ কৰিছোঁ, তাৰ বাবে হয়তো কোৱাত অলপ ভুল হ'বও পাৰে, ক্ষমা কৰি দিব। তো এয়া চব্জিখিনি উতল আহিছেই আৰু আমাৰ মোটামুটি আজিৰ ৰেচিপিটি কমপ্লিট হ'ব লৈছে। তো তাৰ কাৰণে মই এতিয়া ঘিটো ওলাই লৈছোঁ আৰু ইয়াতে মই 3 চামুচ ঘি দি দিম। আপোনালোকে কমপ্লিট এইটো স্কিপ কৰিব পাৰিব, কিন্তু মুখৰ টেষ্টৰ কাৰণে মই ঘিটো দিছোঁ আৰু ঘিটো দিলে এটা ধুনীয়া স্মেল আহে। তো শেষত এনেদৰে মই লাৰি দিছোঁ আৰু এতিয়া মই ইয়াতে অকণমান পিছত ধনিয়া এড কৰি দিম। তো ধনিয়াখিনি মই কুটি ৰেডি কৰি ৰাখিছোঁ। চব্জিখিনি মই অকণমান লাৰি দিছোঁ আৰু ইয়াৰ পৰা গাইছ ইমান ধুনীয়া গোন্ধ আহি আছে। তো মই অকণমান নিমখ লৈ চামুচত টেষ্ট কৰি চাম কেনেকুৱা হৈছে চব্জিটি। খাব ইমান ধুনীয়া হৈছে, বিৰাটেই টেষ্টি হৈছে। আপোনালোকে এনেদৰে খাব, বহুত ভাল পাব। তো লাষ্টত মই ধনিয়া দি দিছোঁ। তো আপোনালোকৰ শেষত আৰু এবাৰ কওঁ, যিসকলে সোমবাৰ, মঙলবাৰ, শনিবাৰ, বৃহস্পতিবাৰ বাৰ মানে তেওঁলোকে এনেদৰে নিৰামিষ পনীৰ ৰেচিপি বনাই খাব, বহুতেই ভাল পাব। তো আপোনালোকক নেক্সট ভিডিঅ'ত মই আকৌ লগ পাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, শ্বেয়াৰ কৰিব, ভিডিঅ'বোৰ লাইক কৰিব আৰু যদি ভাল পায় কমেণ্ট কৰিব। ভিডিঅ'টি সকলোৱে শেষলৈ চোৱাৰ বাবে থেংক ইউ আৰু পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ। বাই বাই।